৩% মৰগীয়া বানাজ ঘোষণা কৰাৰ লগে লগে এখনি এক্সিকিউটিভ অৰ্ডাৰ আমি ইয়াতে পাইছোঁ বিত্ত বিভাগৰ ফালৰ পৰা আৰু যিখন আচলতে অতি গুৰুত্বপূৰ্ণ হয়। ইয়াতে অতি গুৰুত্বপূৰ্ণ কথা কেইটামান লিখা আছে। আমি যিখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম। এই যিখন এক্সিকিউটিভ অৰ্ডাৰ আছে সেই অৰ্ডাৰখন আমি ইয়াতে ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ এটা সৰু অনুৰোধ থাকিলে যদি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে। এতিয়া আহিছোঁ আমি ভিডিঅ'টোৰ ফালে। আপোনালোকে চাওক, ইয়াতে দেখিছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন নটিফিকেশ্যন অৰ্থাৎ এক্সিকিউটিভ অৰ্ডাৰ আৰু ডেট আপোনালোকে দেখিছে 4 জুন 2025। ইয়াতে ছাবজেক্টটো আপোনালোকে চাওক, admissibility of dearness relief DR in respect of extraordinary pension holders and compassionate family pension holders। আপোনালোকে গম পায় ডিয়াৰনেছ ৰিলিফ আৰু ডিয়াৰনেছ এলাউন্স দুটা যেহেতু কথা কোৱা হয়, ডিয়াৰনেছ DR আৰু DA বুলি, ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ। তো ইয়াতে আপোনালোকে যিটো ডিয়াৰনেছ ৰিলিফ, সেই ডিয়াৰনেছ ৰিলিফৰ কথাটোত ইয়াতে বিত্ত বিভাগৰ ফালৰ পৰা এখন নটিফিকেশ্যন আহিছে আৰু ইয়াতে দিছে এডমিছিবিলিটি অফ ডিয়াৰনেছ ৰিলিফ ইন ৰেচপেক্ট অফ এক্সট্ৰা অৰ্ডিনাৰী পেঞ্চন হোল্ডাৰ্ছ এণ্ড কম্পেশ্যনেট ফেমিলি পেঞ্চন হোল্ডাৰ। তো বহুখিনি পেঞ্চন থাকে, পেঞ্চনাৰ্ছ থাকে, পেঞ্চনাৰসকলৰ কেটেগৰী কিছুমান থাকে, যেনেকৈ